নমস্কাৰ, মই নীলোৎপল বৰা। আজি মই ফেচবুকত সে নো টু ৱাৰ বুলি এটা পোষ্ট লিখিছিলোঁ আৰু তাৰ পিছতে সকলোৱে মোক কমেণ্টত গালি পাৰিবলৈ আৰম্ভ কৰিলে আৰু সকলোৰে মনোকষ্ট দেখি মোৰ খুব বেয়া লাগিছে আৰু গতিকে সেয়ে মই ভাবিলোঁ মই কি ভাবি পোষ্টটো লিখিছিলোঁ মোৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত এবাৰ প্ৰকাশ কৰোঁ আৰু মই যদি ভুল, মোৰ যদি চিন্তাখিনি ভুল, আপোনালোকে যেন মোক আঙুলিয়াই দিয়ে। আজি কেইদিনমান আগত কাশ্মীৰৰ পেহেলগামত যি ঘৃণনীয় ঘটনা হ'ল তাৰ প্ৰত্যুত্তৰ আমি দিবই লাগিব আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাবাহিনী আৰু ভাৰত চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে, যি মিছন হাতত লৈছে, তাত মোৰ পূৰ্ণ সমৰ্থন আছে। কোনেও এই কথাটো ভুল নুবুজিব। মোৰ পূৰ্ণ সমৰ্থন আছে আৰু যোৱা কেইদিনত যি পদক্ষেপ আমাৰ সেনাবাহিনীয়ে লৈছে তাক লৈ খুবেই সুখী আৰু মই ধন্যবাদ জনাইছোঁ। কিন্তু আজি মই যিটো পোষ্ট লিখিছিলোঁ সে নো টু ৱাৰ বুলি, মই আচলতে খুবেই শংকিত হৈ লিখা এটা পোষ্ট। তাত কোনো বিৰোধিতা নাই, তাত কোনো পলিটিকেল এজেণ্ডা নাই। মই মনৰ পৰা লিখিছিলোঁ। আচলতে মই যোৱা 4-5 দিন ধৰি পাহাৰত আছিলোঁ। গতিকে মোৰ নেটৱৰ্ক নাছিলে, মই গম পোৱা নাছিলোঁ প্ৰতিদিনৰ বাতৰি। আৰু মই আজি যেতিয়া পাহাৰৰ পৰা নামি আহিলোঁ, মই ফোনটো অন কৰাৰ পিছত যেতিয়া গোটেই নিউজবিলাক পঢ়াৰ পিছত মই যে এটা নিউজ পঢ়িলোঁ যে কাশ্মীৰত আমাৰ 15জন নে 16জন ভাৰতীয়ৰ মৃত্যু ঘটিছে আৰু তাত 2-3জনমান শিশু আছে। খুব বেছি বেয়া লাগিল আৰু আমাৰ নিৰীহ জনতা মৃত্যু হোৱাটো কেতিয়াও নিবিচাৰোঁ আৰু এয়া যদি আৰম্ভণি, তাৰপিছত দেখিলোঁ যে 4-5খন চিটি নৰ্থ ইষ্টৰ সৈতে যে হাই এলাৰ্ট দিয়া আছে। আজি মুম্বাই এয়াৰপৰ্টতো দেখিছোঁ হাই এলাৰ্ট দি থৈছে, বোমা আছে বুলি তাত কিবা এটা খবৰ পাইছে। গতিকে এই বাতৰিবোৰে আচলতে মোক ইমান শংকিত কৰি তুলিলে যে মই ইমিডিয়েটলি ফোনটো উলিয়াই সে নো টু ৱাৰ বুলি মই লিখি দিলোঁ। আৰু তাৰ মানে এইটো নাছিল যে মই ভাৰতক যুদ্ধ কৰিবলৈ মানা কৰিছোঁ বা মই যুদ্ধখনৰ এগেইনষ্ট, তেনেকুৱা নহয় কথাটো। যে মই অভাৰঅল এটা শান্তি বিচাৰি ক'ৰবাত শান্তি লাগে নিচিনা অনুভৱ হ'ল, সেইবাবে মই লিখিলোঁ। আৰু যদি যুদ্ধখন বহুত ডাঙৰ হৈ যায় আগন্তুক 10-15 দিনত আৰু আমি এতিয়া বৰ্তমান সীমান্তৰ পৰা বহুত দূৰত আছোঁ কাৰণে হয়তো আমি সিমান বেছি অনুভৱ কৰিব পৰা নাই যিমান সীমান্তৰ আশে পাশে থকা ৰাইজে ভুগিব লগা হৈছে। সেই একেই পৰিস্থিতি যদি আমাৰ চহৰখনত হয়, আমাৰ নিজৰ ঘৰখনলৈকে যদি বিয়পি আহে, নিজৰ ঘৰৰ আপোন মানুহক যদি আমি যুদ্ধত হেৰুৱাব লগা হয়, কেনেকুৱা লাগিব? মোৰ সেই বস্তুখিনি আচলতে বহুত বেছি চিন্তা লাগিল। আৰু আপোনালোকে হয়তো চিনেমাত দেখিছেই যে নিৰীহ লোকে সকলোতকৈ বেছি প্ৰাণ হেৰুৱায়। প্ৰতিখন পৃথিৱীৰ আজিলৈকে যিমান যুদ্ধ হৈছে, নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ সংখ্যাই পাৰ্চেণ্টেজেই আটাইতকৈ বেছি। আৰু যুদ্ধৰ পিছৰ যিটো অৱস্থা, যুদ্ধৰ পিছৰ অৱস্থাও আপোনালোকে প্ৰত্যেকেই চিনেমাত দেখিছে। একদম ৰিয়েলকৈ দেখুওৱা যায় যে কিমান ইকনমিক ক্ৰাইচিছৰ পৰা আৰম্ভ কৰি কিমান কি বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি দেশ এখন কিমান পিছুৱাই গুচি যায় বাকী পৃথিৱীতকৈ 3-4 বছৰ 5 বছৰ। আমি যোৱা 10 বছৰত আমাৰ নতুন চৰকাৰ অহাৰ পিছত আমাৰ দেশখন কিমান আগবাঢ়িছিল। এতিয়া এই যুদ্ধখনৰ কাৰণে যদি আমি আকৌ পিছুৱাই যাব লগা হয়, দেশখন কি হ'ব? মোৰ আচলতে বহুত কেইটা চিন্তা মনলৈ আহিল। অকল এটা চিন্তা নহয়, মই এঘণ্টামান ভাবিছোঁ। মোৰ এটা সময়ত মোৰ ব্ৰেইনটোৱে কাম কৰা নাই। তাৰপিছত মই সে নো টু ৱাৰ বুলি লিখি দিলোঁ। মোৰ যদি ক'ৰবাত ভুল হ'ল আপোনালোকে শুধৰাই দিব আৰু মোক ক্ষমা কৰি দিব যদি মই ভুল কৰিছোঁ। আৰু যদি আগন্তুক সময়ত মই কোৱা কথাখিনি যদি সকলোৱে অনুভৱ কৰে যে নীলোৎপলে ঠিকেই কৈছিলে, তেতিয়া মই আজি প্ৰাইভেট কৰি থোৱা পোষ্টটো মই আপোনালোকৰ মাজলৈ আকৌ উলিয়াই দিম। ধন্যবাদ।